হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ঈশ্বৰে আমাক পুনৰাই এটা নতুন মাহত আমাক সুন্দৰ দিন এটা দিছে আৰু এই মাহৰ প্ৰথম দিনটো যাতে আমি মংগলৰে আৰম্ভ কৰোঁ হওক। আৰু তাৰ কাৰণে ঈশ্বৰৰ বাক্য আজি আমি লৈছোঁ জকৰীয়া 9 অধ্যায়ৰ 11 পদ। তাত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, আৰু তোমাৰ বিষয়ে হ'লে তোমাৰে সৈতে স্থাপন কৰা নিয়মটিৰ তেজৰ গুণত পানী নথকা গাঁতৰ পৰা মই তোমাৰ বন্দী ইয়াৰবোৰক বাহিৰলৈ উলিয়ালোঁ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। বিচাকে কওঁ ইয়াতে যিটো জকৰীয়া ভাৱবাদীৰ ইয়াতে যদি লিখা আছে যে হৰত দেশৰ পৰা যেতিয়া জিহুৱাৰ বাক্য আহিছিলে, দমেস্কত যিটো তাৰ আশ্ৰয় লোৱা মানুহবিলাকৰ ইজৰাইল আটাই ফৈদৰ কাৰণে জিহুৱাৰ দৃষ্টি হ'ব বুলি সিহঁতে জকৰীয়া ভাৱবাদীৰ দ্বাৰাই জিহুৱাৰ বাক্য আহিছিলে। যিটো ইজৰাইলৰ শত্ৰুবোৰৰ যিটো দুখ কৰিবলগীয়া অভিষিক্তজনৰ আগমনৰ বিষয়ে ইয়াতে কোৱা হৈছে। যিটো আমি 11 পদত আমি পাওঁ যে ঈশ্বৰৰ বাক্যই কৈছে, আৰু তোমাৰ বিষয়ে হ'লে, তাৰমানে আমি বুজি পাওঁ ইয়াতে হৰত দেশৰ যিমানবিলাক মানুহ আছিলে, যিটো দমেস্কত আশ্ৰয় লোৱা যিমান মানুহ আছিলে ইজৰাইলৰ ফৈদবিলাক, তেওঁবিলাকৰ কাৰণে ঈশ্বৰৰ বাক্য ইয়াতে কৈ আছে যে তোমাৰ বিষয়ে হ'লে তোমাৰে সৈতে স্থাপন কৰা তেজৰ গুণত পানী নথকা গাঁতৰ পৰা মই তোমাৰ বন্দীয়াৰবোৰক বাহিৰলৈ উলিয়ালোঁ বুলি কৈছে। বন্দী যিমানবিলাকে বন্দী হৈ আছিলে বেমাৰত, ধাৰত, সমস্যাত, যিমানবিলাক শয়তানৰ কবুলত বন্দী হৈ থকাবিলাক ঈশ্বৰে কৈছে যে বাহিৰলৈ উলিয়ালোঁ বুলি কৈছে। আৰু কৈছে যে তোমাৰে সৈতে স্থাপন কৰা তেজৰ গুণত তুমি পানী নথকা গাঁতৰ পৰা মই বন্দীয়াৰবোৰক বাহিৰ উলিয়ালোঁ বুলি কৈছে। যিটো পানী নথকা গাঁত, অকল পানী নাথাকিলে আমি পিয়াহত শুকাই খিনাই যাবলগীয়া হ'ব। কিন্তু আমাৰ ঈশ্বৰে কি কৈছে, যিটো পানী নথকা গাঁতৰ পৰা উলিয়াব কৈছে। য'ত পানী নাই তাৰ পৰা আমাক ওলাই লৈ আনিব। যিটো ঠাইত আমি যিটো ঠাইৰ অভিশাপযুক্ত ঠাইৰ পৰা ঈশ্বৰে আমাক ওলাব, বন্দী হৈ থকা অৱস্থাৰ পৰা ঈশ্বৰে আমাক ওলাব আৰু আমাক তেওঁৰ আশীৰ্বাদেৰে আমাক ৰাখিব। হালেলুয়া। সেইকাৰণে আজি হৰত দেশৰ মানুহৰ কাৰণে যিটো আহিছে, আজি এই বাক্য আমাৰ কাৰণেও হয়। আজি যদি আমি বন্দীয়াৰত আছোঁ, বেমাৰত, ধাৰত, চিন্তাত, তেনেহ'লে ঈশ্বৰে আমাক উলিয়াব। কিয়নো ইয়াত বাক্যই কৈছে যে উলিয়ালোঁ। তেওঁ কেতিয়াবাতে উলিয়ালে, কেৱল আমি প্ৰাৰ্থনা কৰিব লাগিব যে তেওঁ আমাক উলিয়ালে আৰু আমিও উলিয়ালোঁ, আমিও নিজে উলিয়াই আহিলোঁ। কিয়নো ঈশ্বৰে আমাক উলিয়ালে। যিটো নিয়মৰ, যিটো ঈশ্বৰে স্থাপন কৰা যিটো নিয়মৰ তেজৰ গুণত বুলি কৈছে, যিটো যীশুখ্ৰীষ্টৰ তেজেৰে আজি আমি পাপৰ গাঁতৰ পৰা ওলালোঁ। আমি যিটো বন্দী কৰি থৈ দিয়া আছিলে আমাৰ অভিশাপ গাঁতৰ পৰা আমি ওলালোঁ যীশুখ্ৰীষ্টৰ তেজৰ গুণে। হালেলুয়া। যিটো পিতৃ ঈশ্বৰ আৰু আমাৰ লগত যিটো যীশুখ্ৰীষ্টৰ যুগেৰে তেওঁ নিয়ম স্থাপন কৰিলে যে যীশুখ্ৰীষ্টৰ যুগেৰেহে আমি পিতৃ ঈশ্বৰলৈ যাব পাৰোঁ। হালেলুয়া। সেই নিয়মটিত যিটো যীশুখ্ৰীষ্টৰ শৰীৰৰ পৰা যিটো পবিত্ৰ নিৰ্দোষী তেজ উলিওৱা হ'ল, এই তেজৰ যোগেদি আজি আমি অভিশাপৰ গাঁতৰ পৰা ওলালোঁ, অন্ধকাৰৰ গাঁতৰ পৰা ওলালোঁ, পানী নথকা গাঁতৰ পৰা ওলালোঁ। ঈশ্বৰে অলৰেডি আমাক উলিয়ালে আৰু আমি আৰু কিহৰ কাৰণে এই গাঁতত নিজে নিজে পৰোগৈ। বিশ্বাসী অকল বহুতো সময়ত আমি নিজেহে পাপৰ গাঁতত, অন্ধকাৰৰ গাঁতত, পানী নথকা গাঁতত আমি নিজে নিজে পৰোগৈ আমাৰ ভুলৰ কাৰণে। কিন্তু আমাক ঈশ্বৰে কেতিয়াবাই উদ্ধাৰ কৰিলে, কেৱল আমি প্ৰাৰ্থনা কৰিব লাগে সেই অধিকাৰত, যাতে কোনো পাপৰ বন্ধনে আমাক ৰাখিব নোৱাৰে। আমি স্বাধীন হৈ ঈশ্বৰৰ ৰাজ্যত কাম কৰিবৰ কাৰণেহে আমি প্ৰাৰ্থনা কৰা উচিত।
হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এবাইকৰ যোগেৰে আপোনালোক সকলোৰে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি যে আমাক উদ্ধাৰ কৰিলা পাপৰ গাঁতৰ পৰা, পানী নথকা গাঁতৰ পৰা। প্ৰভু যীশু খ্ৰীষ্টৰ কালবাৰী পবিত্ৰ তেজৰ গুণেৰে তুমি আমাক উদ্ধাৰ কৰাৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু। আগলৈও যাতে প্ৰভু তোমাৰ প্ৰেমত থাকিব পাৰোঁ, আমিও যদি তোমাৰ লগত থাকিব পাৰোঁ, তোমাৰ বাক্যও যাতে আমাৰ লগত থাকিব পাৰে। প্ৰভু তুমি এনেকৈ আশীৰ্বাদ কৰিবা, শুনি থকা কৈ থকা সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰতে প্ৰভু যীশু খ্ৰীষ্টৰ নাম অৰ্পণ কৰিছোঁ, আমেন।